পত্নীৰ কি ৰূপ স্বামীয়ে কেতিয়াও দেখিব নাপায়। আগৰ ভায়ে বেয়াবোৰ পেলাই দিছে, পিছৰ ভায়ে ভালবোৰ চপাই নিছে। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ কেইটামান প্ৰশ্ন উত্তৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। তেনেহলে আহকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ো। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে, পুৰুষ হলেই 3টা আহি যায়, মহিলা হলেও 3টা আহি যায়, আকৌ ছোৱালী হলেও 3টাই আহি যায়, কিন্তু ল'ৰা হলে 2টা আহি যায়। এনেকুৱা বাৰু কি আছে ভাবকচোন আপোনালোকে। হয়, ইয়াৰ উত্তৰটো হৈছে বৰ্ণ, য'ত পুৰুষত বৰ্ণ 3টা, মহিলাটো বৰ্ণ 3টা, ছোৱালীটো বৰ্ণ 3টা, কিন্তু ল'ৰাত বৰ্ণ 2টা আহে। 2 নম্বৰ প্ৰশ্নটো হৈছে, আমাৰ শৰীৰৰ এনেকুৱা কি অংগ আছে যিটো কেতিয়াও নাঘামে? হয়, ইয়াৰ উত্তৰটো হৈছে আমাৰ ওঠ। 3 নম্বৰ প্ৰশ্নটো হৈছে, সৰুৰে পৰা ডাঙৰ হলো, ঘৰৰ পিছফালখনেই মই দেখা নাপালো। এনেকুৱা বাৰু কি আছে ভাবকচোন আপোনালোকে। হয়, ইয়াৰ উত্তৰটো হৈছে আমাৰ পিঠিখন। 4 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ তৰোৱাল বুলি বিশ্বৰ কোনখন দেশক জনা যায়? ভাৰতবৰ্ষৰ তৰোৱাল বুলি বিশ্বৰ কোনখন দেশক জনা যায়? হয়, উত্তৰটো হৈছে ইজৰাইল দেশক। 5 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ এনেকুৱা এখন ঠাই আছে যিখন ঠাইক কন্যাপুৰ বুলি জনা যায়। হয়, ইয়াৰ উত্তৰটো হৈছে তেজপুৰক। 6 নম্বৰ প্ৰশ্নটো হৈছে, আগৰ ভায়ে বেয়াবোৰ পেলাই দিছে, পিছৰ ভায়ে ভালবোৰ চপাই নিছে। এনেকুৱা বাৰু কি আছে ভাবকচোন আপোনালোকে। হয়, উত্তৰটো হৈছে কোলাখন। আজি 7 নম্বৰ প্ৰশ্নটো হৈছে, এখোজ দুখোজকৈ যায় মূৰ দাঙি দাঙি চাই, এখোজ দুখোজকৈ যায় মূৰ দাঙি দাঙি চাই। কি বাৰু উত্তৰটো কোৱাচোন ভাবিছে। হয়, উত্তৰটো হৈছে বেজী। 8 নম্বৰ প্ৰশ্নটো হৈছে, গোটেই বিশ্বত একে মুখৰ কিমানজন লোক থাকে আপুনি বাৰু জানেনে? হয়, উত্তৰটো হৈছে 7জন লোক থাকে। আজি 9 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীত এনেকুৱা এটা বল আছে যিটোৱে কেতিয়াও খেলিব নোৱাৰে। এনেকুৱা কি বল আছে যিটোৱে কেতিয়াও খেলিব নোৱাৰে? হয়, উত্তৰটো হৈছে দুৰ্বল। আজি 10 নম্বৰ প্ৰশ্নটো হৈছে, পত্নীৰ কি ৰূপ স্বামীয়ে কেতিয়াও দেখিব নাপায়? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ। হয়, উত্তৰটো হৈছে বিধৱা ৰূপ, নহয়নে বাৰু? আজি 11 নম্বৰ প্ৰশ্নটো আপোনালোকলৈ বুলি, এটা এনেকুৱা বস্তু যিটো আপোনাৰেই হয় কিন্তু সকলোতকৈ বেছি ব্যৱহাৰ বেলেগে কৰে। ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।